18খন পুৰাণৰ বিস্তৃতি তথা আয়তন আৰু ভাগৱত শাস্ত্ৰৰ যশস্যা। সূতমুনিয়ে শৌনকাদি ঋষিসকলৰ উদ্দেশ্যে কৈছে, মহান গৌৰৱৰ দ্বাৰা গৌৰান্বিত পৰম পিতা ভগৱান, যিজনক ব্ৰহ্মা, বৰুণ, ইন্দ্ৰ, ৰুদ্ৰ আৰু মৰুতসকলে পবিত্ৰ স্তুতি গীতেৰে অতিশয় প্ৰশংসা কৰি থাকে, যিজনক সামবেদৰ দান কৰোঁতাসকলে বেদজ্ঞানৰ শাখাবিলাকক বিশ্লেষণ কৰি সেই অনুক্ৰমে উপনিষদ শাস্ত্ৰৰ যোগেদি প্ৰশংসা কৰি থাকে, যিবিলাক গূঢ় সত্যৰ কথা ঋষিমুনিসকলে যোগ ও ধ্যানৰ বলত উপলব্ধি কৰিব পাৰিছে। তদুপৰি যিজন পৰম পুৰুষৰ বিষয়ে স্বৰ্গৰ দেৱতাসকল কিংবা দৈত্যসকলেও সম্যকভাৱে জানিবলৈ সমৰ্থ হ'ব পৰা নাই, সেইজন পৰম পুৰুষ ভগৱানক প্ৰণাম জনাইছোঁ। সৰ্বশক্তিমান ভগৱানে বামুণ ৰূপ ধাৰণ কৰিছিল, সমস্ত জগত জাগ্ৰত কৰি পৃষ্ঠদেশত মন্দগিৰি ধাৰণ কৰিছিল, দেৱাসুৰৰ দ্বাৰা সমুদ্ৰ মন্থন কৰি সকলোকে ৰক্ষাৰ কৱচ দান কৰিছিল। ভগৱানে যে সূক্ষ্ম গতি শক্তিৰ প্ৰভাৱৰ দ্বাৰা পৃথিৱীত এক জোৱাৰৰ সৃষ্টি কৰিছিল, আজিও সমুদ্ৰৰ অস্থিৰ জলৰাশি তাৰ প্ৰমাণ হিচাপে বিদ্যমান। এতিয়া আমি প্ৰত্যেকখন পুৰাণৰ শ্লোকৰ সংখ্যাৰ কথা, তাৰ সমষ্টিকৰণ, বিষয়বস্তু, উদ্দেশ্য, ইয়াক অনুকৰণ কৰা আৰু বিলাই দিয়া, তদুপৰি তেনেদৰে শিক্ষা আহৰণ কৰা আদি কথালৈ আহোঁ। ব্ৰহ্মপুৰাণৰ শ্লোকৰ সংখ্যা 10,000, পদ্মপুৰাণৰ 55,000, শ্ৰীবিষ্ণু পুৰাণৰ 23,000 আৰু শিৱপুৰাণৰ শ্লোকৰ সংখ্যা 24,000। মদভাগৱত পুৰাণৰ শ্লোকৰ সংখ্যা 18,000, নাৰদ পুৰাণৰ 25,000, মাৰ্কণ্ডেয় পুৰাণৰ 9,000 আৰু অগ্নি পুৰাণৰ শ্লোকৰ সংখ্যা 15,000, 15,026টা। ভৱিষ্য পুৰাণৰ শ্লোকৰ সংখ্যা 14,500, ব্ৰহ্ম বৈৱৰ্ত পুৰাণৰ 18,000, আনহাতে লিংগ পুৰাণৰ শ্লোকৰ সংখ্যা মাত্ৰ 1100, বৰাহ পুৰাণৰ শ্লোকৰ সংখ্যা 24,000, স্কন্ধ পুৰাণৰ 81,100 আৰু বামন পুৰাণৰ শ্লোকৰ সংখ্যা 10,000, কুৰ্ম পুৰাণৰ শ্লোকৰ সংখ্যা 17,000, মৎস্য পুৰাণৰ 14,000, গৰুড় পুৰাণৰ 19,000, আনহাতে ব্ৰহ্মাণ্ড পুৰাণৰ শ্লোকৰ সংখ্যা 12,000। এই হিচাপত সমস্ত পুৰাণক একেলগ কৰিলে শ্লোকৰ সংখ্যা হয় মুঠ 400,000 বা 4,00,000 হয়গৈ। এইবিলাকৰ ভিতৰতে শ্ৰীমদ্ভাগৱতৰ 18,000 শ্লোক ধৰি লোৱা হৈছে। সৰ্বশক্তিমান ভগৱানে দয়া কৰি তেওঁৰ নাভিকমলৰ পৰা সৃষ্টি হোৱা ব্ৰহ্মদেৱৰ আগত প্ৰথমতেই ব্যক্ত কৰে। আত্মা, পৰমাত্মা, স্থূল শৰীৰৰ বিভাগবিলাকৰ কথা থকাৰ কাৰণেই ভাগৱত আখ্যা দিয়া হয়। এই পুথিৰ আৰম্ভতে মধ্যমত আৰু শেষৰ ফালে থকা পৌৰাণিক কাহিনীবিলাক গৌৰৱোজ্জ্বল, আনন্দদায়ক ও নিৰপেক্ষ ধৰ্ম আৰু সত্যৰ ওপৰত প্ৰতিষ্ঠিত। তদুপৰি স্বৰ্গীয় দেৱতাসকল আৰু ভগৱান হৰিৰ আমোদজনক অৰ্থ অমৃতোপম কাহিনীৰে পৰিপূৰ্ণ। এই শাস্ত্ৰ অদ্বিতীয় আৰু ইয়াৰ মাজত যিখিনি সত্যতা সোমাই আছে, সেই বস্তুৱেই উপনিষদবিলাকৰ সাৰগৰ্ভ বা তাৎপৰ্য। ইয়াত ব্ৰহ্মক এক হিচাপে নিৰ্ধাৰণ কৰা হৈছে। তদুপৰি স্থূল দেহ আৰু আত্মা এই দুয়োৰে বিচ্ছিন্ন কৰণৰ কথাও ইয়াৰ বিষয়বস্তু। ভাদ মাহৰ পূৰ্ণচন্দ্ৰ তিথিৰ দিনা স্বৰ্ণ সিংহাসনত স্থাপন কৰি ভাগৱত শাস্ত্ৰ দান দিওঁতাজনৰ মৃত্যুৰ পিছত শীৰ্ষস্থান লাভ কৰা, অৰ্থাৎ মুখ্য পদ লাভ কৰা। অন্যান্য পুৰাণ শাস্ত্ৰবিলাকত ধৰ্ম বিষয়ক গুণ মিলিতভাৱে বিদ্যমান যদিও মহান ও গৌৰৱোজ্জ্বল ভাগৱত শাস্ত্ৰত উল্লেখ থকাৰ দৰে সমপৰ্যায়ৰ হ'ব নোৱাৰে। মহাভাগৱত শাস্ত্ৰক আচলতে উপনিষদৰ সাৰ বস্তু বুলিও কোৱা হয়। এজন ব্যক্তিয়ে অমৃতৰ স্বাদ আৰু সুগন্ধৰ মাজত
উপবেশন কৰি যিখিনি আমোদ পাব, অন্যত্ৰ অৰ্থাৎ অন্যান্য পুৰাণত সেই আমোদ পাব নোৱাৰে। অন্যান্য নদীবিলাকৰ মাজত পবিত্ৰ গংগাৰ যি স্থান, দেৱতাবৃন্দৰ মাজত বিষ্ণু ভগৱানৰ যি স্থান, বিষ্ণু উপাসক ভক্তবিলাকৰ মাজত ভগৱান শিৱৰ যি স্থান, ঠিক তেনেদৰেই অন্যান্য পুৰাণবিলাকৰ মাজত ভাগৱত পুৰাণৰ স্থান আছে। হে ব্ৰাহ্মণসকল, পবিত্ৰ তীৰ্থস্থানবিলাকৰ ভিতৰত কাশী তীৰ্থস্থানক যেনেকৈ অন্যবিলাকে চেৰ পেলাব নোৱাৰে, ঠিক তেনেদৰে গুণ অনুসাৰে ভাগৱত পুৰাণ অন্যান্য পুৰাণৰ তুলনাত অতুলনীয়। সুপবিত্ৰ ভাগৱত পুৰাণ শাস্ত্ৰ হৈছে এখনি দুখমুক্ত পুৰাণ আৰু সকলো বৈষ্ণৱ ভক্তৰ প্ৰিয় বস্তু। ইয়াত প্ৰকৃত সত্যতা নিহিত আছে, তথাপি প্ৰত্যক্ষভাৱে জ্ঞানৰ আধাৰস্বৰূপ আৰু সকলো ধৰণৰ অপবিত্ৰতাৰ পৰা এই শাস্ত্ৰ নিঃসন্দেহে মুক্ত। তৎপৰভাৱে স্বৰ্গীয় প্ৰেৰণা, জিতেন্দ্ৰিয় আৰু ঈশ্বৰ ভক্তিৰ কথা ইয়াত ব্যাখ্যা কৰা হৈছে। এজন ব্যক্তিয়ে এই শাস্ত্ৰ ভক্তিভাৱে শ্ৰৱণ কৰিলে, সাৱধানেৰে পাঠ কৰিলে আৰু গভীৰভাৱে চিন্তা বা ধ্যান কৰিলে তেওঁ মুক্তিৰ পথ সুগম হয়। যিখনি শাস্ত্ৰ শুদ্ধ, দোষমুক্ত, অবিনশ্বৰ আৰু অতিকৈ উচ্চ সত্যৰ ওপৰত প্ৰতিষ্ঠিত, যাক কোনো দোষ বেজাৰে স্পৰ্শ কৰিব নোৱাৰে। তদুপৰি যিখনি শাস্ত্ৰত সৃষ্টিৰ আদি কথা তথা ব্ৰহ্মজ্ঞানৰ কথা আছে, সেই শাস্ত্ৰ ব্ৰহ্মাদেৱে নাৰদক, নাৰদে বেদব্যাসক, বেদব্যাসে শুকমুনিক আৰু শুকমুনিয়ে পৰীক্ষিত ৰজাক শিকালে। যিজন পৰম পুৰুষ ভগৱানে জীৱৰ মুক্তিপথৰ বাণী সম্বলিত পুৰাণৰ পবিত্ৰ কথাবিলাক ব্ৰহ্মাদেৱৰ আগত ব্যক্ত কৰিলে, সেইজন পৰম পুৰুষক প্ৰণাম জনাইছোঁ। যোগীসকলৰ ভিতৰত মুখ্যতম তথা যিজন ব্ৰহ্মজ্ঞানী ঋষিয়ে সৰ্পদংশনৰ দৰে ব্ৰহ্মশাপত পতিত ৰজা পৰীক্ষিতক মুক্তিৰ পথ দেখুৱালে আৰু উদ্ধাৰ কৰিলে, সেইজনক নমস্কাৰ জনাইছোঁ। হে সমস্ত দেৱতাসকলৰ অধিপতি, তুমি কৃপা কৰি আমাক এনেভাৱে পথ প্ৰদৰ্শন কৰা যাতে তোমাৰ পদকমলত আমাৰ আন্তৰিক ভক্তি অটুট থাকে। হে ভগৱান, তুমিয়েহে আমাৰ একমাত্ৰ ৰক্ষাকৰ্তা। সমস্ত দুখ আৰু যাতনা হৰণকাৰী পৰমেশ্বৰ তথা ভগৱানৰ নাম যিসকল ব্যক্তিয়ে উচ্চ স্তৰে কীৰ্তন কৰি থাকে, তেওঁলোকৰ সকলো পাপ খণ্ডন হৈ যায়। সকলোকে দুখ যাতনাৰ পৰা ৰক্ষাকাৰী তথা নিৰাময়কাৰী ঈশ্বৰ, সেইজন সৰ্বশক্তিমান শ্ৰীহৰিক মই প্ৰণাম জনাইছোঁ।